Hello everyone. So আজি আমি কথা পাতিম তোমালোকৰ প্ৰিফাৰেন্স মডিফিকেশনৰ ওপৰত আৰু থাৰ্ড কাউন্সেলিং তোমালোকৰ কেনেদৰে হ'ব। আৰু তোমালোকৰ বৰ্তমান 7 আগষ্টত ভ্যাকেন্সি লিষ্টখন উলিব লগা আছিল, এতিয়ালৈ দিয়া নাই। এটো তোমালোকে বহুতে কমেন্টত খুদি আছা, সো তেতিয়া দি দিব আজিকালিৰ ভিতৰত ভ্যাকেন্সি লিষ্টখনো দি দিব সেকেন্ড কাউন্সেলিংৰ। সো এইকাৰণে এইটো ভিডিও ডিসকাস কৰিবলৈ গৈ আছো তোমালোকৰ প্ৰিফাৰেন্স মডিফিকেশনৰ ওপৰত। বহুতে মোক কমেন্টতো খুদি আছিলা আৰু থাৰ্ড কাউন্সেলিংৰ ওপৰতো কম। সো তেনেহলে ভিডিওটো শেষলৈ চাবা আৰু নতুনকৈ এই চেনেলত আহিছা যদি লাইক আৰু সাবস্ক্ৰাইব কৰি দিবা। তেনেহলে ভিডিওটো আৰম্ভ কৰো। সো প্ৰথম কথাটো হ'ল তোমালোক সকলোৱে প্ৰিফাৰেন্স মডিফিকেশনৰ কাৰণে এলিজিবল আছা যদিহে ইফ এণ্ড অনলি ইফ তুমি সিটটো ফ্ৰিজ কৰা নাই বা তুমি কাউন্সেলিং প্ৰসেছৰ পৰা এক্সিট কৰা নাই আৰু বা তুমি ফিজিক্যাল ভেৰিফিকেশনৰ দিনা তোমালোক কলেজখনত প্ৰেজেন্ট নাছিলা, মানে তোমালোকে ৰিপৰ্টিং টাইমৰ ভিতৰত ফিজিক্যাল ভেৰিফিকেশন কৰা নাছিলা, হেনেকুৱা হলে তোমালোক প্ৰিফাৰেন্স মডিফিকেশনৰ কাৰণে এলিজিবল নহয়। আৰু যদি এই সকলোবোৰ কৰিছা, মানে ফিজিক্যাল ভেৰিফিকেশনতো গৈছা বা সিট একসেপ্ট কৰিছা বা ফ্ৰিজো কৰা নাই বা আপগ্ৰেডলৈ পঠাই থৈ দিছা, হেনেকৈ হলে তোমালোকে প্ৰিফাৰেন্স মডিফিকেশনৰ কাৰণে এলিজিবল হবা। সো এতিয়া ফাৰ্স্ট কথাটো হ'ল যোনখন ডিটিএ নোটিছত দিছিল তাতে 9 আগষ্টৰ পৰা 11 আগষ্টলৈ তোমালোকৰ প্ৰিফাৰেন্স মডিফিকেশন হ'ব। আৰু তোমালোকে প্ৰিফাৰেন্স মডিফিকেশন কেনেদৰে কৰিবা সেইটো প্ৰিফাৰেন্স মডিফিকেশনৰ কাৰণে তোমালোকে প্ৰথমতে ডিটিএ ৱেবসাইটত যাবা, তাৰ পিছত তোমালোকে এটা অপচন পাবা যে প্ৰিফাৰেন্স মডিফিকেশন বুলি। সো তাতে যোনসকলে ফাৰ্স্ট প্ৰিফাৰেন্সতে কলেজ পাই গৈছিল তেওঁলোকে কি কৰিব খুজিছে যে আকৌ আপগ্ৰেড হ'ব খুজিছে বা বেলেগ কলেজলৈ যাব খুজিছা বা বেলেগ ব্ৰাঞ্চলৈ যাব খুজিছা আৰু তেওঁলোকে যাব পৰা নাই কাৰণ তেওঁলোকে এটা প্ৰিফাৰেন্স দি থৈ দিছিল, মানে তেওঁলোকে ফাৰ্স্ট প্ৰিফাৰেন্সতে পাই গৈছিল। সো এনেকুৱা হলে তোমালোকে কি কৰিব পাৰিবা যে আকৌ যদি তেওঁলোকৰ বেলেগ বেলেগ ব্ৰাঞ্চ ভৰাব মন গৈছে তেতিয়া তেওঁলোকে কলেজবোৰৰ ব্ৰাঞ্চবোৰ এড কৰি দিব পাৰে নতুনকৈ। আৰু যোনসকল ষ্টুডেন্টছে ফাৰ্স্ট কাউন্সেলিংত আৰু সেকেন্ড কাউন্সেলিংত ভুলকে প্ৰিফাৰেন্স দিয়াৰ কাৰণে কতো সিট পোৱা নাই, সো সেইসকলক তোমালোকে চেঞ্জ কৰি কিনে ভালদৰে প্ৰিফাৰেন্সবোৰ দিব পাৰিবা কলেজ ওয়াইজ ৰেংক ওয়াইজ মিলাই আৰু নতুনকৈ এডো কৰিব পাৰিবা। আৰু এইবাৰ তোমালোকৰ ভ্যাকেন্সি লিষ্টখনটো পাবায়ে, সো তোমালোকৰ য'ত ভ্যাকেন্সি আছে গোটেইবোৰ কলেজৰে তোমালোকে প্ৰিফাৰেন্স অৰ্ডাৰত দিবা যাতে কোনোবা এটা কাউন্সেলিংত তোমালোকে পাই যোৱা, হেনেকৈ দিবা। আৰু যিসকলে ভাবি আছা যে তোমালোকৰ তলত থকা প্ৰিফাৰেন্সবোৰ ওপৰলৈ যাব লাগে, সো সেইবোৰো তোমালোকে চেঞ্জ কৰিব পাৰিবা। আৰু মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন যে তোমালোকে প্ৰিফাৰেন্স নতুনকৈ এড কৰি কিনে যদি থাৰ্ড কাউন্সেলিংতো সিট নাপালা তেন্তে তোমালোকৰ সেকেন্ড কাউন্সেলিংত পোৱা সিটটো কেনসেল হ'ব নেকি? সো ডিটিইৰ মতে যদি তোমালোকৰ থাৰ্ড কাউন্সেলিংত সিট নোপোৱা তেন্তে তোমালোকৰ সেকেন্ড বা ফাৰ্স্ট কাউন্সেলিংত পোৱা সিটটো থাকি যাব। কিন্তু যদি তোমালোকৰ থাৰ্ড কাউন্সেলিংত এটা সিট পোৱা আৰু আপগ্ৰেডো হোৱা তেন্তে তোমালোকে মাষ্ট একসেপ্ট কৰিবই লাগিব সিটটো। সো এইটোৱে হ'ল তোমালোকৰ প্ৰিফাৰেন্স মডিফিকেশন আৰু একসেপ্টেন্সৰ কথা। আৰু এটা কথা হ'ল যে যোনখন তোমালোকে নতুন প্ৰিফাৰেন্স লিষ্ট দিবা সেইখনৰ মতে তোমালোকৰ আৰু থাৰ্ড ফৰ্থ ফিফথ কাউন্সেলিংবোৰ হ'ব। যোনখন তোমালোকে ৰেজিষ্ট্ৰেচনৰ সময়ত যোনখন তোমালোকে ফাৰ্স্ট প্ৰিফাৰেন্স দিছিলা ফাৰ্স্ট সেকেন্ড কাউন্সেলিংত সেইমতে হৈছিল আৰু সেই লিষ্টখনৰ মতে আৰু থাৰ্ড ফৰ্থ ফিফথ কাউন্সেলিংত নহয়। যোনখন নতুন তোমালোকে দিছা প্ৰিফাৰেন্স লিষ্টখন সেইখনৰ মতে তোমালোকৰ থাৰ্ড ফৰ্থ ফিফথ আৰু যিমান হয় সেইখনৰ মতে হৈ যাব। কাৰণ তোমালোকে ভাবিব পাৰা যে তোমালোকৰ ফাৰ্স্ট প্ৰিফাৰেন্স লিষ্টখনৰ মতেও হৈ যাব আৰু সেকেন্ড প্ৰিফাৰেন্স লিষ্টখনৰ মতেও কলেজ পাই যাবা, হেনেকুৱা নহয়। তোমালোকৰ ফাৰ্স্ট প্ৰিফাৰেন্স লিষ্টখন যেতিয়া তোমালোকে আপগ্ৰেড কৰিবা সেকেন্ড প্ৰিফাৰেন্স লিষ্টখনলৈ তেন্তে তোমালোকৰ ফাৰ্স্ট প্ৰিফাৰেন্স লিষ্টখন কেনসেল হৈ যাব আৰু সেকেন্ড প্ৰিফাৰেন্স লিষ্টৰ মতে তোমালোকৰ নেক্সট কাউন্সেলিংবোৰ হ'ব। আৰু এটা কথা যে যদি তোমালোকে প্ৰিফাৰেন্স লিষ্টৰ মতে যদি এখন কলেজত তোমালোকে এলট হলা থাৰ্ড কাউন্সেলিংত আৰু নেক্সট কাউন্সেলিংত যদি আপগ্ৰেডেশন কৰা তেন্তে তোমালোকৰ যোনটো প্ৰিফাৰেন্সত এলট হৈছিল তাৰ ওপৰৰ প্ৰিফাৰেন্সবোৰলৈ যাবলৈ চাব, তাৰ তলৰ প্ৰিফাৰেন্সলৈ নাযায় কোনো কাৰণতে, তাৰ ওপৰৰ প্ৰিফাৰেন্সতে যাব যোনটো তোমালোকে থাৰ্ড কাউন্সেলিংত এলট হলা। মানে যদি থাৰ্ড কাউন্সেলিংত তোমালোকে নতুনকে প্ৰিফাৰেন্স লিষ্টখনৰ যদি থাৰ্ড প্ৰিফাৰেন্সত তোমালোকে এলট হলা বা ফিফথ প্ৰিফাৰেন্সত এলট হলা তেন্তে ফৰ্থ কাউন্সেলিংলৈ যদি আপগ্ৰেড হয় তেন্তে তোমালোকৰ 1 2 3 4 প্ৰিফাৰেন্সলৈ যাব পাৰে, কোনো কাৰণত 5ৰ পিছৰ নম্বৰ মানে 6 7 8 9 তাৰ প্ৰিফাৰেন্সলৈ নাযায়। সো যিসকলে মডিফিকেশন কৰিব খুজিছা তোমালোকে কৰি লোৱা, তোমালোকৰ 9 আগষ্টৰ পৰা 11 আগষ্টলৈ সময় আছে, তোমালোকে কৰি ল'বা। আৰু তাৰ পিছতো যদি তোমালোকে বেছি বহুত প্ৰব্লেম পোৱা তেন্তে তোমালোকে ডিটিইক ডাইৰেক্ট খুলি ল'ব পাৰা বা যদি সৰু সুৰা প্ৰশ্ন থাকে তোমালোকে কমেন্টতো খুলি দিব পাৰা, মই উত্তৰ দিব ট্ৰাই কৰিম। আৰু ডিটিইক খোলাটো ভাল হ'ব কাৰণ তেওঁলোকে তো মেইন তোমালোকৰ কাউন্সেলিং কন্ডাক্ট কৰি আছে, সো সেইটোৱে। সো তেনেহলে ভিডিওটো এইখিনিয়ে আছিল। তোমালোকে বহুতে সুধি আছিলা প্ৰিফাৰেন্স মডিফিকেশন কেনেকৈ কৰিব লাগে আৰু ব্ৰাঞ্চেছবোৰ মডিফাই কৰিব পাৰিবা নে নোৱাৰা, সো এইটোৱে এই ভিডিওটো কৈ দিলো। লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাৰিবা আৰু বাকি নেক্সট ভিডিওত লগ পাম তেন্তে ধন্যবাদ।